অত্যন্ত সুখী হৈছোঁ যে আজি তিনিচুকীয়া পুলিচ প্ৰশাসনে আনন্দ ৰাছিয়াক গ্ৰেপ্তাৰ কৰি আজি তিনিচুকীয়া সদৰ থানাত আজি পোৱালেহি। প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ সকলো জাতীয় সংগঠনলৈ। তেখেতলোকে যিখিনি সহায় সহযোগ কৰিলে আৰু আজিলৈকে কৰি আছে, অশেষ অশেষ ধন্যবাদ দিছোঁ। তেখেতলোকৰ অবিহনে এই আনন্দ ৰাছিয়াক গ্ৰেপ্তাৰ কৰিবলৈ বা এইখিনি কাম আজি যিটো পৰ্যায়ত পাইছেহি যে সম্ভৱ নহ'লহেঁতেন। আৰু মই ধন্যবাদ জনাইছোঁ তিনিচুকীয়া পুলিচ প্ৰশাসন, DC ছাৰ, SP ছাৰ, OC ছাৰ, এডিশ্যনেল SP ছাৰ আৰু TSS ছাৰলৈ। তেখেতলোকে অশেষ কষ্ট কৰি আনন্দ ৰাছিয়াক যে আজি ধৰি আনি আমাৰ তিনিচুকীয়া সদৰত আনি পোৱালেহি। সকলো অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমবাসী ৰাইজেও বহুত সহায় কৰিছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অত্যন্ত সুখী যে ৰাজীৱ হতীয়া যিডোখৰ মাটি আছিলে আনন্দ ৰাছিয়া আৰু বেংকৰ মেনেজাৰে জালিয়াতি কৰি এই আমাক বহুত কষ্ট ভোগালে। আজি যেন এটা যে মাটিডোখৰ ঘূৰাই পাম বুলি মই আশাবাদী আৰু আগন্তুক দিনলৈ যাতে অসমৰ ৰাইজে সহায় সহযোগিতা কৰি থাকিব বুলি মই তেখেতলোকক অনুৰোধ জনাইছোঁ। আৰু এতিয়া কথা হ'ল আনন্দ ৰাছিয়াক ধৰি আনিলে এতিয়া বেংকৰ মেনেজাৰো সমানে দায়ী। অকল বেংকৰ মেনেজাৰে নহয়, এটা যেন মোৰ অনুভৱ হয় তেখেতলোকৰ অফিচাৰবিলাকেও তেখেতক বহুত সহায় কৰি আছিলে। যিটোৰ ফাইলত লোন দিবই নোৱাৰে আজিলৈকে বেংকৰ মেনেজাৰক বেংক কৰ্তৃপক্ষই আজিলৈকে কিন্তু বিহিত ব্যৱস্থা নল'লে। সেইটো কিন্তু মোৰ ক্ষোভ আছে। গতিকে পঞ্জাৱ নেশ্যনেল বেংকলৈ অনুৰোধ জনাইছোঁ যাতে সেইটো বিহিত ব্যৱস্থা ল'ব লাগে বেংকৰ মেনেজাৰৰ ওপৰত। এইখিনিকে ক'লোঁ, ধন্যবাদ। 2020 চনত 156/2020 আণ্ডাৰ ছেকশ্যন 409 420 IPC এটা কেছ ৰেজিষ্টাৰ হৈছিল। যিটো কেছৰ মেইন এলিগেশ্যনটো আছিল যে এটা বেংক লোন দিয়াত খেলি মেলি হৈছে আৰু যিজন ব্যক্তিৰ মাটিখিনি মৰ্টগেজ ৰাখি লোনটো দিয়া গৈছিল সেই ব্যক্তিজনৰ অজ্ঞাতে সেই লোনটো এলট কৰা গৈছিল। আৰু যেতিয়া বেংক কৰ্তৃপক্ষৰ ফালৰ পৰা সেই মাটিখিনি জব্দ কৰিবৰ কাৰণে কাগজ পাতি ব্যক্তিজনে পালে, তেতিয়া তেওঁ গম পাইছিল যে তেওঁৰ অজ্ঞাতে এটা লোন এলট হৈছে। চ' সেই সংক্ৰান্তত এই কেছটো ৰেজিষ্টাৰ হৈছিল আৰু কেছটোৰ তদন্ত কালত এজন ব্যক্তিৰ নাম আহিছিল আনন্দ ৰাছিয়া বুলি, যে তেখেতেই গোটেই লোনটো জালিয়াতিৰ লগত জড়িত বুলি। চ' আমি তেওঁ 2019 চনৰ পৰাই পলাতক অৱস্থাত আছিল। যোৱা 4টা মাহ আমাৰ তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ তত্বাৱধানত এটা টীমে আমি সম্পূৰ্ণ এই কেছটোৰ এই আনন্দ ৰাছিয়াক ধৰা পেলাবলৈ আমি সকলো ধৰণৰ পদ্ধতি আমি অৱলম্বন কৰিছিলোঁ। যিখিনি হিউমেন ইণ্টেলিজেঞ্চ, টেকনিকেল ইনপুট আমাৰ টীমটোৱে যথেষ্টখিনি কাম কৰি পিছত আমি জিৰ'ইং কৰি গম পোৱা গৈছিল যে সেই ব্যক্তিজনৰ অৱস্থিতি উত্তৰ প্ৰদেশৰ মিৰটত থকাৰ সম্ভাৱনা আছিল। আৰু সেই ভিত্তিতে আমি আমাৰ PSI তিনিচুকীয়া সদৰ থানাৰ PSI তত্বাৱধানত এটা টীম আমি উত্তৰ প্ৰদেশৰ মিৰটলৈ পঠালোঁ আৰু যোৱা 3 দিনৰ আগতে তেখেতক আমি মিৰটত এৰেষ্ট কৰিছোঁ আৰু তেখেত আজি আহি পেলাই আমাৰ তিনিচুকীয়া থানাত উপস্থিত হৈছে আৰু বাকী এতিয়া কেছটোৰ তদন্ত আমি আগবঢ়াই দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।